হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। এতিয়া বাজিছে 8:30 ৰাতিপুৱাৰ আৰু মই আপোনালোকক যোৱা লাষ্ট ভ্লগটোত কৈছিলোঁ যে মই গুৱাহাটীলৈ যাম, মোৰ গুৱাহাটীত কাম আছে আৰু তেনেকুৱাই আজিৰ দিনটো পৰিল। আজি মানে যিখিনি কাম আছে বহুত মানে প্ৰেছাৰ ল'ব লগা কাম, কাৰণ আজি মোৰ শ্বিফটিং হ'ব ঘৰলৈকে। একচুৱেলি মই গুৱাহাটীলৈ শ্বিফ্ট হোৱা কথা আছিল। কিবা এটা এডমিশ্যন প্ৰচেছত ডিলে হোৱা বাবে মই শ্বিফটিংটো অকণমান দেৰিকৈ কৰিম, সেইকাৰণে বস্তুখিনি মই ঘৰলৈকে লৈ আহিম আজি। আৰু আপোনালোকে জানে যে মই BEd কৰি আছিলোঁ আৰু BEdৰ যিখিনি মোৰ বস্তু, এতিয়া যিহেতু BEd কোৰ্চটো শেষ হ'ল, BEdৰ বস্তুখিনি মই এতিয়া ঘৰলৈকে লৈ আহিম। যিহেতু ৰুমটো বাদ দিব লাগিব, সেইটো কাৰণত। বাকী মোৰ ফ্ৰেণ্ডছখিনিয়ে বাদ দিয়ে দিছে ৰুমটো, মোৰহে মানে বাদ দিয়া হোৱা নাছিল। চ' আজি ফাইনেলি ৰুমটো বাদ দিয়া যাব। অকণমান ছেড ফিল কৰিছোঁ, মনটো বেয়াও লাগি আছে, লগতে এক্সাইটমেণ্টো আছে যে মই এটা নিউ জাৰ্ণি ষ্টাৰ্ট কৰিম অতি সোনকালে। সেইকাৰণে সেয়াই আৰু আজি যাম by 12 আজি যাম ৰুমলৈ উইথ ফেমিলি। যাই গোটেইখিনি বস্তু আপোনালোককো দেখাম কেনেকৈ কি শ্বিফ্ট কৰা হয়। ঠিক আছে তেনেহ'লে, তেতিয়ালৈকে লগ পাম। তো এতিয়া মই ব্ৰেকফাষ্ট কৰোঁ, ব্ৰেকফাষ্ট কৰি গা পা ধুই একেলগে যাব ওলাওঁ। আজি আছিল ব্ৰেকফাষ্টত মাই ফেভৰেট মাছৰুম, কেপচিকাম, কেৰট, অনিয়ন এনেকৈ মিক্স কৰি যেতিয়া ফ্ৰাই কৰা হয় ভিনেগাৰ আৰু চয়া চচত, আৰু মছলাৰ নামত মই দিওঁ ব্লেক পেপাৰ হুইচ ইজ জালুকৰ গুড়ি। জালুক ডাইৰেক্ট গুড়ি কৰি দিওঁ, একেবাৰে অৰ্গেনিক হয়। আৰু এনেকৈ খাই ইট ৱাজ লাইক ৰিয়েলি মই যিমানবাৰ বনাইছিলোঁ, আৰু মই বেছি বাৰু মাছৰুম পোৱা নাযায়, যেতিয়াই পাওঁ মই বাটন মাছৰুমটো লৈ আহিয়ে বনাওঁ। আৰু এইটো মই কেতিয়াবা ৰুটিৰ লগত ৰোল কৰিও খাওঁ, কেতিয়াবা চব্জি হিচাপতো খাওঁ। আজি চব্জি হিচাপত খালোঁ। আৰু মাছৰুম খোৱাটো সঁচাকৈ বহুত ভাল হয়। বহুতে নাজানিব পাৰে বা বহুতে ভয়ো কৰে যে মাছৰুমটো আমি যিটো আমাৰ বাহিৰত দেখা পাওঁ, যিটো খেতি নকৰা মাছৰুম, সেইটোক বহুতে ভয় কৰে। য়েছ, সেইটোক ভয় কৰিব লাগে, কিন্তু এইটো যিটো মাছৰুম হয় এইটো খেতি কৰে আৰু আজিকালিতো সকলোৱে খায়েই। ইয়াৰ লগত মই অকণমান পনীৰ ফ্ৰাই কৰি দিছিলোঁ আৰু মানে কি ক'ম, মোৰ ফেভৰেট নাস্তা হৈ গৈছিল আৰু আজিৰ কাৰণে। তাৰপিছত মই লৈছোঁ মিল্ক টি 1 কাপ। তাৰপিছত গ'লোঁ মই ৰুম শ্বিফ্ট কৰিব। একচুৱেলি মই শ্বিফ্ট গুৱাহাটীলৈ কৰাৰ কথা আছিল, কিন্তু গুৱাহাটী যোৱাটো মোৰ অলপ লেট হ'ব, সেইকাৰণে ৰুমৰ বস্তুখিনি ঘৰলৈকে শ্বিফ্ট কৰি আনিলোঁ। আৰু ৰুমটো এতিয়া চাফা কৰি আছোঁ, চব পেকিং কৰি আছোঁ। আপোনালোকে দেখা পাইছে বহুত লেতেৰা পাতি হৈ আছে, উপায় নাই। আৰু এনেকৈ ঘৰ আহিলোঁ, আহোঁতে ভাত খাই আহিলোঁ ৰাস্তাতে। আৰু এইটো আহিছিল আমাৰ ঘৰত এটা সৰু কণমানি বেবী, তাইৰ লগত মই অকণমান খেলিলোঁ। আৰু আজিৰ দিনটো সঁচাকৈ ইম'শ্যনেল দিন এটা আছিল, বিকজ মই 2 বছৰেই এটা ৰুমত আছিলোঁ। মোৰ গোটেই BEdৰ জাৰ্ণিটো মোৰ এটা ৰুমতে মই কটাইছোঁ, সেইকাৰণে ইম'শ্যনেল হৈ গৈছিলোঁ। ভাৰতীয় যিখিনি মালিকনী আছে, খুৰা খুৰী, সিহঁতেও ইম'শ্যনেল হৈছিল। তাৰপিছত আহি মই এখন মুভি চালোঁ। মুভিখনৰ নাম আছিল বাৱাল বুলি। এমেজন মিনি টিভিত চালোঁ, বিকজ মোৰ মনটো আজি ভাল নাছিল। মাইণ্ডটো অলপ শ্বিফ্ট কৰিবৰ কাৰণে এখন মুভি চালোঁ, আৰু মুভিখন চায়ো ইমান এটা যদিও ভাল লগা নাছিল, তথাপিও মাইণ্ডটো অলপমান শ্বিফ্ট কৰালোঁ। তাৰপিছত মই ইভিনিং বনালোঁ পেন কেক আৰু সাবুদানাৰ পকোৰা। তাৰপিছত মোৰ 2টা পাৰ্চেল আহিছিল। পাৰ্চেল 2টা আছিল PJ ছেট, মানে পাইজামা ছেট। তো সেই 2টাও আনবক্স কৰিলোঁ। কৰি উঠি এয়া মই পিন্ধি দেখাই আছোঁ আপোনালোকক। তো পিন্ধোতে ভালে লাগিছে, ফেব্ৰিকটো কটন হয়, তো কমফৰ্টেবল হ'ব পিন্ধিবলৈ। আৰু এনেকৈ মই পিন্ধিলোঁ। এইটোৰ বাৰু পাইজামাটো অলপমান টাইট আছিল, এইটো ভালেই লাগিছে, কিউট হয় আৰু এস্থেটিকো হয় লুকটো। তো মই ৰাখিম বুলিয়ে ভাবিলোঁ 2টা। তাৰপিছত আজি বনাইছিলোঁ বিৰিয়ানী, তো বিৰিয়ানী খালোঁ আমি গোটেইকেইটা মিলি। আৰু আজিৰ ভ্লগটোৰ বাবে ইমানখিনিয়ে আছিল, এটা ছফ্ট ইম'শ্যনেল ডে'। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট আকৌ আহি আছোঁ, আকৌ লগ পাম আপোনালোকক। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।